Hello everyone, welcome to the session. প্ৰথম টপিকটো দিছে মৌলিক অধিকাৰৰ ওপৰত খোজকাঢ়া অধিকাৰ। খোজকাঢ়া অধিকাৰটো কি কৰিছে এতিয়া মৌলিক অধিকাৰ। ঠিক আছে, এই পিছৰখিনি বন্ধ কৰি দিয়া না দুখন এচিটো দিয়া আছে নে চোৱা। খোজকাঢ়া যিটো অধিকাৰ আছে সেইটো কি কৰিছে মৌলিক অধিকাৰ হিচাপে তোমাৰ ৰিচেণ্টলি সুপ্ৰিম কোৰ্টে কৈছে। ওকে, কি হয় আমি চাম এতিয়া। উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ নিৰ্দিষ্ট আৰু সুৰক্ষণাবেক্ষণ কৰা পদপথত খোজকাঢ়া স্বাধীনতাক এক মৌলিক অধিকাৰ হিচাপে ঘোষণা কৰিছে। এই আমাৰ গুৱাহাটীৰ কথাই কওঁ, আমাৰ যিবোৰ ফুটপাথ আছে তাত কেতিয়াবা বাইক লৈ যায় নে নাযায়, ময়ো লৈ গৈ পাইছোঁ। ঠিক আছে, তো একচুৱেলি সেইটো হ'ব নালাগে, হয়নে? বা ফুটপাথবিলাকত তোমাৰ কি থাকে, গোটেই ষ্ট্ৰীট তোমাৰ ফুড ষ্টলবিলাক থাকে, বা কিছুমান এনেকুৱা জেগা আছে য'ত তোমাৰ অৱস্থাই নাই, আমি নামত তোমাৰ ফুটপাথবিলাক আছে বাট আমি যাবই নোৱাৰোঁ। তো আমাৰ ৰাস্তাৰ কাষৰে ঠিক আছে যিটো তোমাৰ খোজকাঢ়াৰ যিটো আমাৰ অধিকাৰ সেইটো কি কৰিছে সুপ্ৰিম কোৰ্টে কি বুলি কৈছে, এইটো মৌলিক অধিকাৰ, তোমাক কেতিয়াও বঞ্চিত কৰিব নোৱাৰে। ঠিক আছে, ইয়াত কি কৈছে যে পথত খোজকাঢ়া স্বাধীনতাক এক মৌলিক অধিকাৰ হিচাপে ঘোষণা কৰিছে। চবতকে মোষ্ট ইম্পৰ্টেণ্ট, এনে খোজকাঢ়া নহয় দেই, ৰাতিপুৱা উঠি এনে খোজকাঢ়িছা ঘৰৰ ভিতৰত, সেইটো নহয়। ৰাস্তাৰ পদপথ যিটো কয়, ঠিক আছে, তাত যিটো খোজকাঢ়াৰ যিটো অধিকাৰ সেইটো হ'ব তোমাৰ মৌলিক অধিকাৰ। ঠিক আছে, সাপোজ তোমাৰ এটা গণেশগুৰিৰ পৰা জু-ৰোডলৈকে তোমাৰ কি আছে ফুটপাথ আছে, আৰু সেই ফুটপাথৰ কাষত গোটেই গেলা সামগ্ৰীবিলাক পেলাই থৈ দিছে, ভাঙি চিঙি অৱস্থা বেয়া, তুমি খোজ কাঢ়িব পৰা নাই, তো তুমি ডাইৰেক্টলি পিটিশ্যন ফাইল কৰিব পাৰিবা, কাৰণ সেইটো তোমাৰ কি হয় মৌলিক অধিকাৰ ঘোষণা কৰিলে। সাধাৰণ অধিকাৰ আৰু মৌলিক অধিকাৰৰ মাজত ডিফাৰেন্স এইটোৱে হয়, সাধাৰণ অধিকাৰ যদি খতম হয় তুমি ডাইৰেক্টলি সুপ্ৰিম কোৰ্ট বা হাইকোৰ্ট যাব নোৱাৰা, বাট মৌলিক অধিকাৰ যদি খতম হয় তুমি ডাইৰেক্টলি সুপ্ৰিম কোৰ্টৰ হাইকোৰ্ট যাব পাৰা, আৰু অধিকাৰটো বহুত বেছি ষ্ট্ৰং হৈ যায়। অ'কে, এই ৰায়দানটোৱে এনে এটা গোচৰৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে য'ত খোজকাঢ়ি বিদ্যালয়লৈ গৈ থকা অৱস্থাত এটি 5 বছৰীয়া শিশুক এখন ট্ৰাকে মহতিয়াই নিয়াৰ ফলত মৃত্যু হৈছিল। ঠিক আছে, এই গোচৰটোত ন্যায়ালয়ে ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে পথচাৰীক অধিকাৰ পৰিসৰো সম্প্ৰসাৰিত কৰে। চোৱাচোন, এনেকে বাচ্চাটো গৈ আছে, ট্ৰাকে উঠাই নিছে, মানে তো ৰাস্তাত খোজকাঢ়া অধিকাৰ, মানুহৰ গাড়ী আছে বাইক আছে বুলি ৰাস্তাত অকল বাইক গাড়ীয়ে চলিব নেকি? ৰাস্তাৰে মানুহ খোজকাঢ়িব পাৰে, আৰু চৰকাৰে খোজকাঢ়িবৰ কাৰণে কি কৰিব লাগিব, প্ৰপাৰ এনেকে ফুটপাথ বনাব দিব লাগিব। যিহেতু এতিয়া মৌলিক অধিকাৰ হ'ল, তো চৰকাৰে এইখিনি কাম কৰিব লাগিব, নহলে মানুহ ক'ত যাব, ন্যায়ালয়ত যাব। অ'কে, ঠিক আছে, তো ৰাইট টু ৱাক বেচিকেলি যাতে দুৰ্ঘটনা যাতে নহয়, দুৰ্ঘটনা বা বেদখলকাৰী বাহনৰ নিৰন্তৰ ভাবুকিৰ পৰা মুক্ত হৈ ৰাজহুৱা পথত নিৰাপদে নিশ্চিতভাৱে চলাচল কৰাটো হৈছে এক নাগৰিক অধিকাৰ। ঠিক আছে, ন্যায়পালিকাই খোজকাঢ়াটোক মানৱীয় কাৰ্যকলাপৰ আটাইতকৈ সৰল আৰু আটাইতকৈ মৌলিক অধিকাৰ হিচাপে অভিহিত কৰিছে। ই পথৰ কাষত আৰামদায়ক আৰু নিৰ্দিষ্ট পথচাৰীৰ স্থান প্ৰদান কৰিবলৈ চৰকাৰৰ ওপৰত কি এক বলবৎযোগ্য কৰ্তব্যৰ সৃষ্টি কৰিছে। ঠিক আছে, অ'কে, এই যে খোজকাঢ়াৰ যিটো অধিকাৰ ফাণ্ডামেণ্টেল ৰাইট, কোনটো আৰ্টিকেলৰ আণ্ডাৰত আনিছে বুলি আমি যদি ক'ব যাওঁ, সেইটো আনিছে আৰ্টিকেল 21 আণ্ডাৰত, ৰাইট টু লাইফ এণ্ড হোৱাট পাৰ্চনেল লিবাৰ্টি, ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। তো এ কে গোপালন যিটো কেছ আছিলে ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি, তাত কি কৈছে, এক সংকীৰ্ণ ব্যাখ্যা আগবঢ়াইছিল, প্ৰধানকৈ স্বেচ্ছাচাৰী কাৰ্যবাহী ব্যৱস্থাৰ বিৰুদ্ধে সুৰক্ষা। ৰাইট টু লাইফ আৰু পাৰ্চনেল যিটো লিবাৰ্টি আছে, জীয়াই থকাৰ অধিকাৰ যিটো আছে, তাত আমি কি কৰিব পাৰোঁ, চৰকাৰৰ যিবোৰ এক্সিকিউটিভ একশ্যন আছে, ঠিক আছে, সেই একশ্যনৰ এগেইনষ্টতহে আমি মাত মাতিব পাৰোঁ বুলি কৈছে। কোনটো কেছত কৈছে, এ কে গোপালন কেছত, মানে ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি যিটো আৰ্টিকেল 21 আছে, তাক ইমান এটা বেছি ইম্পৰ্টেঞ্চ দিয়া নাছিলে এ কে গোপালন কেছ, বাট যিটো মেনকা গান্ধী কেছ আছিলে, মেনকা গান্ধী কেছত তোমাৰ আৰ্টিকেল 21 গোটেই চিনাৰিও চেঞ্জ হৈ যায়। ঠিক আছে, ৰাইট শুনিবা, ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি যদি আমি চাব যাওঁ আৰ্টিকেল 21, সেইটো কি হ'ব, প্ৰচিডিউৰ এগেইনষ্ট দ্য প্ৰচিডিউৰ ইষ্টাব্লিছমেণ্ট বাই ল। ঠিক আছে, তোমাৰ জীয়াই থকাৰ অধিকাৰ আৰু তোমাৰ লিবাৰ্টি কেতিয়ালৈকে থাকিব, যেতিয়ালৈকে তুমি ল ফ'ল' কৰা। তুমি যদি ল ফ'ল' নকৰা তেতিয়াহ'লে তোমাৰ ৰাইট টু লাইফ নাথাকে। ডেট মিনছ তুমি যদি ল ব্ৰেক কৰা তোমাক তেতিয়া পুলিচে উঠাই লৈ যাব,
দ্যাট মিনছ তোমাৰ ৰাইট টু লাইফ পাৰ্চনেল লিবাৰ্টি কি হৈ গ'ল, খতম হৈ গ'ল। তুমি যদি ল ব্ৰেক কৰা, ঠিক আছে, আগত তেনেকুৱা আছিলে যাক আমি প্ৰচিডিউৰ ইষ্টাব্লিছমেণ্ট বাই ল বুলি কওঁ। যিটো ল দিয়া আছে সেই ল মতে তুমি কাম কৰিব লাগিব। লৰ এগেইনষ্টত যদি যোৱা তোমাৰ ৰাইট টু লাইফ কি হৈ যাব, খতম হৈ যাব। তুমি যদি ল ব্ৰেক কৰা যে ৰাতি 12টা বজাত কোনো যাতে ওলাই নাহে, ঠিক আছে, তুমি যদি ওলাই আহা, ল বনাইছে ৰাতি 12টা বজাত কোনো ওলাই আহিব নোৱাৰে, তুমি যদি লটো ব্ৰেক কৰা তেতিয়াহ'লে তোমাৰ ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি খতম হ'ব। কিয়? তোমাক পুলিচে কি কৰিব, এৰেষ্ট কৰিব। তোমাৰ ৰাইট টু লাইফ জীয়াই থকাৰ অধিকাৰটো খতম হ'ল নে নাই? বাট যিটো মেনকা গান্ধী যিটো কেছ আছিলে, মেনকা গান্ধী কেছত কৈছে ন, যিটো ল বনাইছে সেই লটো ফেয়াৰ হয় নে নহয়, যে ৰাতি 12টাত কিয় ওলাই আহিছে, বিকজ হস্পিটেল যাব লগা হৈছে। ৰাতি 12টাত কিয় ওলাই আহিছে, বিকজ ৰুমত পানী নাই, পানী আনিব যাব লগা হৈছে। যিমান চিটুৱেশ্যন নহওক, তো লটো ফেয়াৰ হয় নে নহয়? এনে কিবা এটা কাৰণত ছাপোজ 12টাত ওলাব মানা কৰিছে, এটা ৰিজনেবল ৰেষ্ট্ৰিকশ্যন দিছে, বাট তুমি হস্পিটেল যাব লাগে, তো তুমি ৰাতি 12টাত নাযাবা নেকি? তোমাৰ কাজিনৰ কিবা প্ৰব্লেম হৈছে, তুমি ৰাতি 12টাত ওলাই নাযাবা নেকি হেল্প কৰিবৰ কাৰণে? তো লটো যদি ফেয়াৰ এণ্ড জাষ্ট হয় তেতিয়াহ'লে কিন্তু তোমাক কি কৰিব নোৱাৰে, এৰেষ্ট কৰিব নোৱাৰে। সেইটো কোনটো কৈছে, মেনকা গান্ধী কেছত কৈছে, ঠিক আছে। অ'কে, নেক্সট তোমাৰ যিটো কেছ আছে ফ্ৰান্সিছ কোৰেলি মুলিন গুছাৰ। ইয়াত ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি যিটো আছে, জীয়াই থকাৰ অধিকাৰ থাকিলে নহ'ব, আমি মৰ্যাদা সম্পূৰ্ণ হিচাপে জীয়াই থকাৰ অধিকাৰ আমাক লাগিব। মৰ্যাদা সম্পূৰ্ণ, ডিগনিটি অফ লাইফ লাগিব। এনে জীয়াই থকাৰ অধিকাৰ হলে নহ'ব, কি ডিগনিটি ভাৱে, মৰ্যাদা সম্পূৰ্ণভাৱে আমি কি হ'ব লাগিব, জীয়াই থকাৰ অধিকাৰ আমাৰ আছে, ঠিক আছে। মৰ্যাদাপূৰ্ণ জীৱনৰ কোনটোত কেছত আহিছে, কোনটো, ফ্ৰান্সিছ কোৰেলি মুলিন গুছৰ, ঠিক আছে। আৰু লটো সদায় ফেয়াৰ হ'ব লাগে, নিৰপেক্ষ হ'ব লাগে, যুক্তিসংগত হ'ব লাগে। সেইটো কোনটো কেছত আহিছে, মেনকা গান্ধী কেছ। বাকী এ কে গোপালন কেছত নৰ্মেল কৈছে যে ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি অকল এক্সিকিউটিভৰ একশ্যনৰ এগেইনষ্টতহে, পুলিচৰ এগেইনষ্টত তোমাক যদি উঠাই লৈ গৈছে, কিয় উঠাই নিছে, মানুহজনে ভুল কাম কৰিছে নে কাৰণে পুলিচে কি কৰিব লাগিব, প্ৰুফ কৰিব লাগিব, অকল সেইটো, বাকী একো দিয়া নাই। কিন্তু ইয়াত যদি আমি চাব যাওঁ, অৰ্থপূৰ্ণ জীৱিকাৰ অধিকাৰ, গোপনীয়তাৰ অধিকাৰ, ঠিক আছে, গোপনীয়তাৰ অধিকাৰ কথা কৈছে, গোপনীয়তাৰ অধিকাৰ, ঠিক আছে। প্ৰদূষণমুক্ত পানী আৰু বায়ুৰ অধিকাৰ, সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা, প্ৰতিটো শিশুৰ পূৰ্ণ বিকাশৰ অধিকাৰ, আশ্ৰয়ৰ অধিকাৰ, বিদেশ ভ্ৰমণৰ অধিকাৰ, এইবিলাক চব কি হয় আৰ্টিকেল 21ৰ আগত। নো ডাউট নৰেন্দ্ৰ মোদীয়ে বিদেশ ভ্ৰমণ কৰিব মানা কৰিছে, বাট সেইটো এগেইনষ্ট দ্য আৰ্টিকেল 21। এডভাইজে দিছে, তোমাক ডাইৰেক্ট বেন কৰি দিব নোৱাৰে। যদি আমাৰ কাণ্ট্ৰিৰ বহুত কিবা এগেইনষ্টত হয়, ঠিক আছে, তেতিয়াতো তোমাৰ পাৰে, কাৰণ আমাৰ ফাণ্ডামেণ্টেল ৰাইট কি নহয়, এবছলিউট নহয়, ৰিজনেবল কি থাকে, কিছুমান ৰেষ্ট্ৰিকশ্যনসমূহ থাকে। তুমি ক'ব, চাপোজ মোদীয়ে কৈছে যে বিদেশ নগ'লে ভাল হয় নেকি, নগ'লে ভাল হয়, তাৰপিছতে এডভাইচ দিছে, তাত তথাপিও তুমি যদি যোৱা ন, একো প্ৰব্লেম নাই। কিন্তু মোদীয়ে যদি কৈ দিয়ে যে বিদেশ কোনো যাব নোৱাৰে, ঠিক আছে, দেশত বহুত বেছি আৰ্থিক সংকট হৈ আছে, তো আমি ল বনাই দিছো, সেনেকুৱা টাইমত তুমি যদি বিদেশ যোৱা তেতিয়া কিন্তু প্ৰব্লেম হ'ব। তুমি আৰ্টিকেল 21 আছে বুলি তুমি ক'ব নোৱাৰা, কাৰণ ফাণ্ডামেণ্টেল ৰাইট কি নহয়, এবছলিউট নহয়। ফাণ্ডামেণ্টেল ৰাইটৰ কি আছে, ৰিজনেবল ৰেষ্ট্ৰিকশ্যন কিছুমান আছে, যে মোদী এনেকুৱা নাই বিদেশ যাব নালাগে বুলি, কাৰণ বিদেশত কিবা এটা প্ৰব্লেম হৈ আছে ইণ্ডিয়ান নাগৰিকৰ ওপৰত, ঠিক আছে। তো আমাৰ দেশত কি হয়, তেনেকুৱা কোনো আইন নাই, ইনফ্ৰাষ্ট্ৰাকচাৰ কম হৈ আছে, আৰবান এনক্ৰচমেণ্ট হৈ আছে, ঠিক আছে, পথসমূহত পাৰ্কিং কৰে, ৰাস্তাত পাৰ্কিং কৰা যায়, যাৰ কাৰণে তোমাৰ ফুটপাথত পাৰ্কিং সা সুবিধা নাই, জাবৰ জোথৰবিলাক পেলাই ফুটপাথত, ঠিক আছে। অ'কে, তো সেইখিনি বস্তু দিয়া আছে। উচ্চতম ন্যায়ালয়ে কৈছে পথচাৰীলৈকে কি দিব লাগিব, প্ৰায়ৰিটি দিব লাগিব। যিবোৰ ৰাস্তাত খোজ কাঢ়ে ন, প্ৰায়ৰিটি টু পেডিষ্ট্ৰেইন, ইহঁতক কি কৰিব লাগিব, তোমাৰ অগ্ৰাধিকাৰ দিব লাগিব। দায়িত্বপ্ৰাপ্ত কৰ্তৃপক্ষ, নগৰ উন্নয়ন কৰ্তৃপক্ষ, পৌৰ নিগম, ইহঁতে কাম কৰিব লাগিব, কেনেকৈ আমাৰ ষ্ট্ৰীটবিলাক ঠিক কৰিব পাৰি। লিগেল ৰেমিডিছৰ কথা কৈছে, লৰ কথা কৈছে, ঠিক আছে। বাকী সংবিধানততো কোৱাই আছে আৰ্টিকেল 19(1)A, আৰ্টিকেল 19(1)B, আৰ্টিকেল 19(1)C, ঠিক আছে। অ'কে, ৰাইট টু ৱাক অন কি, ফুটপাথ, আ ফাণ্ডামেণ্টেল ৰাইট, মনত ৰাখিবা দেই, সুপ্ৰিম কোৰ্টে কৈছে। অ'কে, নেক্সট অভিজ্ঞা ন্যায় আছে,
ঠিক আছে অভিজ্ঞান এপ ডাইৰেক্টলি মোৰ কিবা কি হয় এইটো এপত থ্ৰু দি মানে তুমি সাপোজ কিবা এটা ক্ৰাইম কৰিছা তো এই এপত থ্ৰু দি তুমি ফিংগাৰপ্ৰিন্ট যদি দি দিয়া নহয় তোমাৰ আগত পাঁচ ৰেকৰ্ড সব ওলাই যাব এনেকুৱা এটা এপ বনাইছে যিটো তোমাৰ এপ কোনে ইউজ কৰিব আমাৰ পুলিচে ইউজ কৰিব তো তুমি সাপোজ কিবা এটা ক্ৰাইম কৰিলা তো ক্ৰাইম কৰাৰ পিছত তুমি কিমান ডাঙৰ ক্ৰিমিনেল হয় তুমি ফিংগাৰপ্ৰিন্ট লগাই দিলে গম পাই যাব তোমাৰ সব পাঁচ ৰেকৰ্ড ওলাই যাব অভিজ্ঞান এপত থ্ৰু দি দ্যাট মিন্স আমাৰ সবৰে কি থাকিব ডাটাস বিলাক এই এপত থাকিব ঠিক আছে দিস ইজ অভিজ্ঞান এপ বিশেষ তেনে একো নাই কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰক্ষী আৰু তদন্তকাৰী সংস্থাসমূহক কঢ়িয়াই নিব পৰা আঙুলিৰ ছাপ স্কেনাৰৰ সৈতে সজ্জিত কৰিবলৈ অভিজ্ঞান এপ মুকলি কৰিছে ই নিয়মীয়া পথ পৰীক্ষাৰ সময়ত স্মাৰ্টফোনত তৎক্ষণিকভাৱে অমীমাংসিত অপৰাধমূলক ৰেকৰ্ড পৰীক্ষা কৰিবলৈ চলন্ত অৱস্থাত বুঢ়া আঙুলিৰ ছাপ স্কেন কৰাৰ সুবিধা প্ৰদান কৰে ঠিক আছে বুঢ়া আঙুলিৰে স্কেন কৰি দিলে গম পাই যাব তোমাৰ ক'ত কিমান কি আছে আগৰ ক্ৰিমিনেল ৰেকৰ্ড আছে ঠিক আছে হ'ব তো এইখিনি বস্তুই দিয়া আছে বাকি এইখিনি মেইনছৰ বস্তু হয় লিখিব পাৰিবা মেইনছত ইয়াত কেনেকৈ কি হ'ব ক'ত কেনেকুৱা সুবিধা হ'ব গোটেইবোৰ দিয়া আছে নেক্সট তোমাৰ কি হৈছে G7 মিটিং হৈছে ক'ত ফ্ৰান্সত হৈছে G7 মানে 1 2 3 4 5 6 7 পৃথিৱীৰ 7খন অৰ্থনৈতিকভাৱে উন্নত দেশ যাৰ সবতকৈ বেছি জিডিপি আছে ভাৰত নাই দে ভাৰতক G7 মিটিঙত মাতিছেহে মেইন G7 মানে 7খন আগতে G8 আছিলে ৰাছিয়া আছিলে G8 বাট ৰাছিয়া কি কৰিলে ক্ৰিমিয়া বুলি জেগাখন লৈ ললে ইউক্ৰেইনৰ পৰা তেতিয়া ৰাছিয়াক ওলাই দিলে G7 গ্ৰুপৰ পৰা তো নাও কি হ'ব G8ৰ পৰা কি হ'ব G7 চাইনা কিয় নাই কাৰণ চাইনা পপুলেশ্যন বেছি মানে জিডিপি পপুলেশ্যনেৰে যদি আমি ডিভাইড কৰোঁ তেতিয়া পাৰ কেপিটেল ইনকাম ওলাব কি হওক কৈছো মই জিডিপি যদি আমি কিহেৰে ডিভাইড কৰোঁ পপুলেশ্যন ডিভাইড যদি কৰোঁ তেতিয়ালে কি ওলাব পাৰ কেপিটেল ইনকাম তো চাইনাৰ পপুলেশ্যনটো বহুত যে তো সেইকাৰণে পাৰ কেপিটেল ইনকাম কমি যাবনে নাই ইহঁতৰ পপুলেশ্যন কম জিডিপি বেছি বুজি পালানে G7 কাণ্ট্ৰি তোমাৰ গোটেই ৱৰ্ল্ডৰ যদি আমি চাব যাওঁ গোটেই ৱৰ্ল্ডৰ 40% জিডিপি G7 কাণ্ট্ৰি অকল পৃথিৱীৰ 100 জনৰ ভিতৰত অকল 10 জন মানুহ ক'ৰ হয় G7ৰ হয় ক'ৰ হয় G7 কাণ্ট্ৰি হয় পৃথিৱীত যিমান মানুহ আছে সাপোজ পৃথিৱীত কিমানজন মানুহ আছে 100 জন তাৰ 10 জন ক'ৰ হয় G7ৰ আৰু পৃথিৱীত কিমান উৎপাদন হয় সাপোজ 100 তাৰ 40 উৎপাদন কোনে কৰে G7 কাণ্ট্ৰি কিমান ইম্পৰ্টেন্ট হয় G7 কাণ্ট্ৰি ঠিক আছে তাৰ মিটিং ক'ত হৈছিলে ফ্ৰান্সত য'ত তোমাৰ G7 কাণ্ট্ৰিত G7 তোমাৰ মিটিঙত এনেকুৱা নহয় যে অকল G7 কাণ্ট্ৰি বিলাকে মিটিং পাতিব তোমাৰ আদাৰ কাণ্ট্ৰি বিলাকক কি কৰে ইনভিটেশ্যন দিয়ে তেনেকৈ আমাৰ ইণ্ডিয়াকো ইনভিটেশ্যন দিয়ে যেহেতু ইণ্ডিয়াই তোমাৰ এটা সাউথ এছিয়াত বা আমি যদি চাব যাওঁ এটা ভাল কি কৰে ইম্পৰ্টেন্ট ৰোল এটা প্লে কৰে ঠিক আছে ইণ্ডিয়াখন এখন কি হয় গ্লোবেল মাৰ্কেট হয় G7 কাণ্ট্ৰিৰ কাৰণে ইণ্ডিয়াখন এখন মাৰ্কেট হয় হয়নে নহয় ইণ্ডিয়াখন মাৰ্কেট ইণ্ডিয়াত ইমান পপুলেশ্যন আছে বস্তুবোৰ কনজাম্পচন কৰিব নাই ইণ্ডিয়াই ওকে তো ফ্ৰান্সৰ দ্বাৰা হ্ৰদৰ পাৰৰ ৰিজৰ্ট অভিযান লেছ বেইনত আয়োজন কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰে যিয়ে সামগ্ৰিকভাৱে ভাৰতৰ 13তম উপস্থিতি আৰু তেওঁৰ 7তম ধাৰাবাহিক অংশগ্ৰহণ চিহ্নিত কৰে তো 13 বাৰ টোটেল আমাৰ ইণ্ডিয়াই কি কৰে পাৰ্টিচিপেট কৰে ক'ত G7ত আৰু মোদী কিমান বাৰ কৰে 7 বাৰ অংশগ্ৰহণ কৰে নৰেন্দ্ৰ মোদী মানে ইনভিটেশ্যন দিছে ইণ্ডিয়া মেম্বাৰ নহয় দে G7 কাণ্ট্ৰি কি হয় কানাডা ফ্ৰান্স জাৰ্মানী ইটালী জাপান আৰু যুক্তৰাষ্ট্ৰ মানে কি ইউনাইটেড কিংডম ঠিক আছে আৰু কি আমেৰিকা যুক্তৰাষ্ট্ৰ ঠিক আছে ওকে G7 কি হয় বিশ্বৰ আটাইতকৈ প্ৰশাসনৰ বিষয়ে আলোচনা কৰিবলৈ কেনেকৈ চলিব মানে প্ৰশাসন আগশাৰীৰ ঔদ্যোগিক ৰাষ্ট্ৰসমূহ এক আনুষ্ঠানিক মঞ্চ যিয়ে 1975 চনত কিমান চনত
1975 চনত প্ৰতিষ্ঠা কৰা হৈছিল। সদস্যসমূহ কি কি? আমেৰিকা যুক্তৰাষ্ট্ৰ, দেন যুক্তৰাজ্য, UK, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান আৰু কি? কানাডা। মনত ৰাখিবা দেই, ইয়াত তোমাৰ কি আছে? জাৰ্মানী আছে, ইটালী আছে আৰু কি আছে? জাপান। ইউৰোপীয় সংঘই G7 সকলো বৈঠকত এটা অগণনাভুক্ত সদস্য হিচাপে অংশগ্ৰহণ কৰে, কিন্তু ঘূৰ্ণীয়মান সভাপতিত্ব গ্ৰহণ নকৰে। যিটো ইউৰোপিয়ান ইউনিয়ন আছে, মনত ৰাখিবা দেই, ইউৰোপিয়ান ইউনিয়ন লিখি লোৱাচোন, চাবা হোৱাট ইজ ইউৰোপিয়ান ইউনিয়ন। আৰু 5 মিনিট হ'ব, একো নাই। তো ইউৰোপ বৈভদে, তো ইউৰোপিয়ান ইউনিয়ন যে আছে, ইউৰোপিয়ান ইউনিয়ন কি হয় চাই ল'বা। তো ইউৰোপিয়ান ইউনিয়নে কি কৰে? তোমাৰ পাৰ্টিচিপেট কৰে। ক'ত কৰে? এভৰি ইয়াৰ। ক'ত? তোমাৰ ক'ত পাৰ্টিচিপেট কৰিব? G7ত। 1998ত চোৱা, 1975ত তোমাৰ G7 আছিলে, দেন 1998ত তোমাৰ কি হ'ব? G8 হৈ যাব। G7ৰ পৰা কি হ'ব? G8। কিয়? বিকজ কোনে জইন কৰিব? ৰাছিয়া। ঠিক আছে, বাট 2014 ৰাছিয়াই কাক এটেক কৰে? ক্ৰিমিয়া। আৰু ক্ৰিমিয়াখন লৈ তো ৰাছিয়াক আকৌ ওলাই দিয়ে, তো সেইখন আকৌ কি হৈ যাব? G7। প্ৰথম কি আছিলে? G7 1975ত, দেন কি হ'ব? G8 1998ত। কোনে জইন কৰিব? ৰাছিয়া। তো ৰাছিয়া যেতিয়া তোমাৰ ক্ৰিমিয়াখন লোৱাৰ পিছত কি কৰে? ৰাছিয়াক আকৌ ওলাই দিয়ে, আকৌ G7 হৈ যাব। ঠিক আছে, সবতকে মোস্ট ইম্পৰ্টেণ্ট 40% GDP কাৰ লগত আছে? এইখন বন্ধ কৰি দিয়া, বহুত বেয়া স্মেল আহি আছে। 40% GDP কাৰ লগত আছে? G7 কাণ্ট্ৰিৰ লগত আছে। মানে 100 টকাৰ 40 টকাই G7 কাণ্ট্ৰিৰ লগত আছে। আৰু 100 জনৰ অকল 10 জন মানুহে তোমাৰ ক'ত আছে? G7 কাণ্ট্ৰিত আছে। মানে পৃথিৱীৰ 10 জন মানুহে 40 টকা হোল্ড কৰি আছে, অকল 10 জন মানুহে। বাকী 60 টকা 90 জনৰ মাজত ভাগ হয়। বুজি পাইছানে? মানে গোটেই জিডিপিৰ, পৃথিৱীৰ যদি GDP 100 হয়, তাৰে 40 GDP কাৰ হয়? এই G7 কাণ্ট্ৰিৰ হয়। বাকী 60খন বাকীবোৰ কাণ্ট্ৰিৰ। ভাবা, 100 টকাৰ 40 টকাই এই 7খন কাণ্ট্ৰিৰ, বাকী 60 টকা যিমানবোৰ কাণ্ট্ৰি আছে। যদি 195খন কাণ্ট্ৰি আছে, -7 কৰা, কিমান হ'ব? 195 - 7 178। কিমান? 188। 195 - 7 187। কিমান? 188। 188 মানে 7খন কাণ্ট্ৰিয়ে 40%, বাকী 60% কাৰ মাজত ভাগ হয়? 188খন কাণ্ট্ৰিৰ মাজত ভাগ হয়। চোৱা কিমান সিহঁতৰ মানে ইকনমিকেলি কিমান ষ্ট্ৰং। আৰু 100 জন মানুহৰ ভিতৰত 10 জন মানুহ অকল G7ত আছে। বাকী 90 জন মানুহে বাকী কিমান 87 কাণ্ট্ৰিত থাকে, 188খন কাণ্ট্ৰিত থাকে। কম মানুহে বেছি ৰিচোৰ্চ হোল্ড কৰি আছে নে নাই? বহুত ইম্পৰ্টেণ্ট। ইণ্ডিয়া মেম্বাৰ নহয় দেই, ইণ্ডিয়াক যাক ইনভিটেশ্যন কৰে, নট অনলি ইণ্ডিয়া, বেলেগ বেলেগ কাণ্ট্ৰিক ইনভিটেশ্যন কৰে। G20 কি হয় চাবা, G7 কি হয়, গোটেইখিনি দিয়া আছে ইয়াত। ঠিক আছে, বুজি পালা? G7 অকল এইখিনি আছে, G8ত ৰাছিয়া আছে, G20ত অকল এইখিনি যাব। ইণ্ডিয়া কিন্তু G20ত আছে। অ'কে, ক্লিয়াৰ? কি কথা পাতিব? আমেৰিকা আৰু ইৰাণৰ মাজত যিবোৰ ইছ্যু হৈ আছে তাৰ ওপৰত কথা পাতিব, ইউক্ৰেইনৰ ওপৰত কথা পাতিব, ছায়েন্স এণ্ড টেকনলজিৰ ওপৰত কথা পাতিব। চীনে যে তোমাৰ যিবোৰ ক্ৰিটিকেল মিনাৰেলছ আছে, ৰেয়াৰ আৰ্থ মিনাৰেল, চাইনাই যে সেইবোৰ অকল সিহঁতৰে যে কি আছে তোমাৰ মনোপলি আছে, তাৰ ওপৰত কথা পাতিব। যে চাইনাই অকল কিয় সমুদ্ৰ তলিৰ পৰা বা ৰেয়াৰ আৰ্থ
মিনাৰেলছ অকল চাইনাৰ লগতে কিয় থাকিব, আমিও সেইটো টেকনলজি ইউজ কৰি পিনে ৰেয়াৰ আৰ্থ এলিমেণ্টছ বিলাক আমিও ল'ম, তো তাৰ ওপৰত কি কৰিব কথা পাতিব, ঠিক আছে। ইবোলা ভাইৰাছৰ ওপৰত কথা পাতিব, ইবোলা ভাইৰাছ। নেক্সট, ভাৰত মহাসাগৰীয় তীৰৱৰ্তী সংস্থা IORA, ইণ্ডিয়ান অ'চেন ৰিম এছ'চিয়েশ্যন, মানে আমাৰ ইণ্ডিয়ান অ'চেনত যিবিলাক কাণ্ট্ৰি বৰ্ডাৰ শ্বেয়াৰ কৰে সেইবিলাক কাণ্ট্ৰিৰ এখন কি আছে, এটা কি আছে, সংস্থা এটা আছে। লগতে সেই সংস্থাটোত কিছুমান পাৰ্মানেণ্ট আছে, নন পাৰ্মানেণ্ট আছে। নন পাৰ্মানেণ্ট বিলাকে কি কৰে, ইণ্ডিয়ান অ'চেনত বৰ্ডাৰ শ্বেয়াৰ নকৰে, ঠিক আছে। আৰু সেই ইণ্ডিয়ান অ'চেনৰ যিটো ৰিম এছ'চিয়েশ্যন আছে, য'ত ইণ্ডিয়া মেম্বাৰ হয়, ইণ্ডিয়া কিয় মেম্বাৰ হয়, বিকজ ইণ্ডিয়া অ'চেনত বৰ্ডাৰ শ্বেয়াৰ কৰে, ঠিক আছে। তো তাত তোমাৰ মিটিংখন ক'ত হৈছে, আমাৰ ইণ্ডিয়াত হৈছে। আৰু সেই মিটিঙত যে কানাডাক একচেপ্ট কৰিব নে নাই তাৰ ওপৰত কথা পাতিব। স্মেল পোৱা নাই? ভাৰতৰ বৰ্তমান IORA সভাপতিত্ব অধীনত, তো ইণ্ডিয়ান অ'চেন ৰিম এছ'চিয়েশ্যনৰ সভাপতিত্ব বৰ্তমান কাৰ লগত আছে, ভাৰতৰ লগত আছে। মূল কাৰ্যসূচী কি হয়, 2028 পৰা 2032লৈকে কি কাম কৰিব তাৰ ওপৰত কথা পাতিব। ডায়লগ পাৰ্টনাৰ, কানাডাক পৰীক্ষা কৰিছে যে কানাডাক কি কৰিব পাৰি, মেম্বাৰশ্বিপ দিব পাৰি নে নোৱাৰি, ঠিক আছে। কি হয় ইণ্ডিয়ান অ'চেন ৰিম এছ'চিয়েশ্যন, কি হয়, ভাৰত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ মাজত সহযোগ প্ৰসাৰিত কৰা এক আন্তঃচৰকাৰী সংস্থা। মেম্বাৰশ্বিপ কি আছে তোমাৰ, 23খন সদস্য ৰাষ্ট্ৰ আৰু 12জন কি আলোচনা অংশীদাৰে গঠিত। আলোচনা অংশীদাৰত কোন আছে, আমেৰিকা আছে, চীন আছে, জাপান আছে, ৰাছিয়া আছে, যুক্তৰাজ্য আছে, ইউৰোপীয়ান সংঘ আছে, প্ৰধান শক্তিসমূহ অন্তৰ্ভুক্ত কৰি আছে, বুজি পালা। বাকী তোমাৰ আছে 23খনটো আছে, যোনে ইণ্ডিয়ান অ'চেনত কি কৰে, বৰ্ডাৰ শ্বেয়াৰ কৰে। বাকী যোনে বৰ্ডাৰ শ্বেয়াৰ নকৰে সিহঁত কেইখন আছে, টোটেল 12খন, ঠিক আছে, ক্লিয়াৰ। তাৰ ভিতৰত এতিয়া কেনেডাক ল'ব নে নলয়, সেই মিটিঙত ক'ত হৈছে, মিটিংখন ইণ্ডিয়াত, তাকে কথা পাতি আছে। কি কাম কৰে, ই এক সৰ্বসন্মতি ভিত্তিক অহস্তক্ষেপকাৰী আৰু অবাধ্যতামূলক দৃষ্টিভংগীৰ ওপৰত কাম কৰে। ই সাৰ্বভৌমত্ব, সমতা, ভূখণ্ডগত অখণ্ডতা আৰু অহস্তক্ষেপৰ নীতিসমূহৰ কঠোৰভাৱে সন্মান কৰে। মানে কোনো দেশৰ কোনো কাণ্ট্ৰি যাতে কাজিয়া চাজিয়া নহয়, চবে নিজৰ কাণ্ট্ৰিখনৰ বাহিৰে বেলেগ কাণ্ট্ৰিকো যাতে ৰেচপেক্ট কৰে, সেনেকুৱা ধৰণৰ ওপৰত কাম কৰে। কোঅপাৰেশ্যনৰ ওপৰত কাম কৰে, যে ইণ্ডিয়ান অ'চেনত যিমানখিনি কাণ্ট্ৰি আছে তাহাঁতৰ মাজত যাতে কি হয়, এটা শান্তি সম্প্ৰীতি ৰক্ষা হয়, ঠিক আছে, অ'কে। সবতকে মোষ্ট ইম্পৰ্টেণ্ট ছেক্ৰেটেৰিয়েট ক'ত আছে, মৰিচাছ, এবেনি। সদস্য ৰাষ্ট্ৰৰ আলোচনীৰ অংশীদাৰ, সদস্য ৰাষ্ট্ৰসমূহ ইণ্ডিয়ান অ'চেনত বৰ্ডাৰ শ্বেয়াৰ কৰে, অংশীদাৰী ৰাষ্ট্ৰসমূহ কি নকৰে, ইণ্ডিয়ান অ'চেনত বৰ্ডাৰ শ্বেয়াৰ নকৰে, এইটো হ'ল বেছিক, অ'কে। এইবিলাক কাণ্ট্ৰি ইণ্ডিয়ান অ'চেন ৰিম এছ'চিয়েশ্যন। বাকী UK, চাইনা, জাপান, ইহঁতে কি কৰে, প্ৰযুক্তিবিদ্যা, দক্ষতা বিকাশক কি কৰে, তাহাঁতে হেল্প কৰে, ঠিক আছে। মেৰিটাইম সেফটিৰ ওপৰত কাম কৰে, ডিজাস্টাৰ মেনেজমেন্টৰ ওপৰত কাম কৰে। যদি তোমাৰ চাইক্লোন আহিল ইণ্ডিয়ান অ'চেনত, ঘূৰ্ণীবতাহ আহিলে, ঠিক আছে, বা কিবা অইল স্পিল হৈ গ'ল, ঠিক আছে, তো কেনেকে কাম কৰিব, তাৰ ওপৰত সুনামি আহি গ'ল, কেনেকে কাম কৰিব, তো এই ৰিম এছ'চিয়েশ্যন কি হৈ যাব, এক্টিভ হৈ যাব, ঠিক আছে, হ'ব। এতিয়া আমাৰ আজি আৰ্ট এণ্ড কালচাৰ বাকী আছে ন, কেনে কৰিম এতিয়া।